আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই গুৰু মানিছিল মনমোহন সিঙক। এজন অসাধাৰণ ব্যক্তি আছিল মনমোহন সিং। ভাৰতৰ দৰে উন্নয়নশীল এখন ৰাষ্ট্ৰক দুবাৰকৈ আৰ্থিক সংকটৰ পৰা উদ্ধাৰ কৰিছিল। ভাৰতৰ হাতত আছিল 15 দিনৰ বাবে টকা। ভাৰতৰ সোণ ইংলেণ্ডত বন্ধকত দি 300 কোটি টকা আনিছিল আৰু ইয়াৰ পাছতেই ভাৰতে দেখিছিল বিকাশৰ মুখ। ভাৰতৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰা ৰত্ন আছিল মনমোহন সিং। বাৰাক ওবামাৰ মতে মনমোহন সিঙে অৰ্থনৈতিক দিশত কথা ক'লে সমগ্ৰ বিশ্বই শুনিছিল। আধুনিক ভাৰতৰ নিৰ্মাতা আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দেহাৱসান। অসুস্থ দেহাৰে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকাৰ পাছতো হুইল চেয়াৰত বহি ভোট দিবলৈ গৈছিল ভাৰতৰ ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। তেতিয়া নৰেন্দ্ৰ মোদীয়ে কৈছিল মনমোহন সিং ডাঙৰীয়া হুইল চেয়াৰত আহি ভোট দিছে। তেওঁ বুজাই দিছে এজন সাংসদৰ দায়িত্ববোধ। তেওঁ কাক ভোট দিবলৈ আহিছে সেয়া ডাঙৰ কথা নহয়। डॉक्टर मनमोहन सिंह जी व्हील चेयर में आए, वोट किया। एक सांसद अपने दायित्व के लिए कितना सजग है उसका वो उदाहरण है। सवाल ये नहीं है कि वो किसको ताकत देने के लिए आए थे। मैं मानता हूं वो लोकतंत्र को ताकत देने आए थे। जब भी हमारे लोकतंत्र की चर्चा होगी तो कुछ माननीय सदस्यों की जो चर्चा होगी उसमें माननीय डॉक्टर मनमोहन सिंह की योगदान की चर्चा जरूर होगी। 92 বছৰ বয়সত দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত 8:06 দিল্লীৰ এইমছত জৰুৰীকালীন বিভাগত ততাতয়াকৈ ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো নিশা 9:51 চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডক্টৰ মনমোহন সিঙৰ। দিল্লীৰ এইমছ কৰ্তৃপক্ষই জনোৱা অনুসৰি বাৰ্ধক্যজনিত কাৰণতে মৃত্যু হয় ডক্টৰ মনমোহন সিঙৰ। দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। « 1932 চনৰ 26 ছেপ্টেম্বৰত জন্ম হৈছিল ডক্টৰ সিঙৰ। অসমৰ পৰা 5 বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ডক্টৰ মনমোহন সিং। ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰীও আছিল ডক্টৰ মনমোহন সিং। 1982 চনৰ পৰা 1985 চনলৈ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মনমোহন সিঙে। « 1932 চনৰ 26 ছেপ্টেম্বৰত পঞ্জাৱৰ গাহত জন্ম হৈছিল ডক্টৰ মনমোহন সিঙৰ। « 1947 চনৰ দেশ বিভাজনৰ সময়ত পৰিয়ালৰ সৈতে আহিছিল ভাৰতলৈ। মনমোহন সিঙে অতি কম বয়সতে মাতৃক হেৰুৱাত আইতাকে তুলি তালি ডাঙৰ দীঘল কৰে। মনমোহন সিঙৰ গাঁৱত সেই সময়ত বিজুলী সংযোগো নাছিল। কেৰাচিনৰ চাকিৰ পোহৰত পঢ়া শুনা কৰি উচ্চ শিক্ষা লাভ কৰিছিল মনমোহন সিঙে। মনমোহন সিঙে অমৃতসৰৰ হিন্দু কলেজত অধ্যয়ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা 1952 চনত স্নাতক ডিগ্ৰী আৰু 1954 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল মনমোহন সিঙে।
1957 চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইকনমিক্স ট্ৰাইবছ সমাপ্ত কৰে মনমোহন সিঙে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডিফিলো কৰিছিল মনমোহন সিঙে 1966 চনৰ পৰা 1969 চনলৈ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনত কৰ্মৰত আছিল মনমোহন সিং বৈদেশিক বাণিজ্য মন্ত্ৰণালয়ৰ উপদেষ্টা হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ 1972 চনত মনমোহন সিং বিত্ত মন্ত্ৰণালয়ৰ মুখ্য উপদেষ্টা আৰু 1976 চনত বিত্ত মন্ত্ৰণালয়ৰ সচিব হয় 1982 চনৰ পৰা 1985 চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ডক্টৰ মনমোহন সিঙে 1985 চনৰ পৰা 1987 চনলৈ ভাৰতীয় পৰিকল্পনা আয়োগৰ উপসভাপতি আছিল 1991 চনত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে পিছলৈ 1991 চনৰ জুন মাহত PV নৰসিংহ ৰাওৰ কেবিনেটত বিত্ত মন্ত্ৰী হিচাপে তেওঁ নিযুক্তি লাভ কৰে ভাৰতৰ উত্তৰ উদাৰীকৰণৰ বাবে দায়বদ্ধ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত মনমোহন সিং আছিল অন্যতম অসমৰ পৰা 1991 চনত ৰাজ্যসভাত নিৰ্বাচিত হোৱা মনমোহন সিং 1995, 2001, 2007 আৰু 2013 চনত পুনৰ নিৰ্বাচিত হয় মনমোহন সিং 2004 চনৰ 22 মেত ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী হয় ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ সাধনত অগ্ৰণী ভূমিকা পালন কৰা মনমোহন সিঙে প্ৰধানমন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ দেশ সেৱা আগবঢ়াই গৈছে সদায় শালীনতা সততা আৰু সন্মানেৰে তেখেতে দায়িত্ব সম্ভালিছিল ডক্টৰ মনমোহন সিঙে নম্ৰতা সমৰ্পিত সেৱাৰ মনোভাৱক মূৰ্ত কৰি তুলিছিল আৰু এক কঠিন সময়ত ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁৰ নীতিসমূহ সুদূৰ প্ৰসাৰী আছিল তেখেতৰ বিয়োগ ভাৰতৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি এগৰাকী ৰত্ন হেৰুৱালে ভাৰতে ভাৰতক দিছিল নতুন ৰূপ ভাৰতে লাভ কৰিছিল অৰ্থনৈতিক দিশ শক্তিশালী হৈছিল ভাৰতৰ অৰ্থনৈতিক ভেটি অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মনমোহন সিঙে প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে উত্তৰ পূবৰ লগতে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল উন্নয়নৰ ঢল বৈছিল অসম মুলুকতো প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ আমিও জনালো শ্ৰদ্ধাঞ্জলি MMD ফোকাস আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পৰীক্ষাত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাস